এপিএছচিৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ভাস্কৰ জ্যোতি কলিতাক ৰাজহুৱা সম্বৰ্ধনা। সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ আমতলা সত্ৰলৈ সুনাম কঢ়িয়াই অনা ভাস্কৰ জ্যোতি কলিতাক আজি ৰাজহুৱাকৈ সম্বৰ্ধনা জনোৱা হয়। দুবাৰকৈ এপিএছচিৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ভাস্কৰ জ্যোতি কলিতা। আমতলা সত্ৰৰ পুথিভঁৰালত সত্ৰ পৰিচালনা সমিতিৰ সভাপতি অনিল মেধিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে সাধাৰণ সম্পাদক দামোদৰ কলিতাই। সভাত এপিএছচিত উত্তীৰ্ণ ভাস্কৰ জ্যোতি কলিতাই তেওঁৰ সফলতাৰ আঁৰৰ কাহিনী ব্যাখ্যা কৰে। বৰ বেছি ডিফাৰেন্স নাই, সেম জবে হয়, জিএসটি চাব লাগে বা টেক্স ধৰিব লাগে, সেই এটা কাৰণ আছিল। প্লাছ এটা কাৰণ এইটো আছিল যে মই প্ৰশাসনিক বিভাগত মই যোৱাৰ কাৰণে এটা মন আগৰ পৰাই আছিল। সেইকাৰণে মই আকৌ এবাৰ এক্সাম দিলোঁ আৰু এইবাৰ আপোনালোকৰ আশীৰ্বাদত। ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস, দৈনিক অগ্ৰদূত ডিজিটেল।